আজি আছিলে য়োগা ডে আৰু এই য়োগা ডে দিনাখন কেইটামান ক্লিপ লৈছিলোঁ, কিন্তু ভিডিঅ'টো কৰাহে নহ'ল 21 জুনৰ দিনাখন। আৰু এয়া মোৰ আজিকালি যিহেতুকে HWC বিলাকত মানে আমবিলাকত একোজনকৈ য়োগা ইনষ্ট্ৰাক্টৰ দিছে, আৰু সেই য়োগা ইনষ্ট্ৰাক্টৰজন আমাৰ য়োগা ডে দিনাখনো আহিলে। আৰু আমাৰ ওচৰৰে মানে যিখিনি মানুহ আছে, অকণমান মানুহ গোটাই তেওঁলোকক অকণমান সৰু সৰু কেইটামান ইজি ষ্টেপ, তাৰপিছত এয়া তেওঁলোকেও যেনেকৈ য়োগা ইনষ্ট্ৰাক্টৰজনে শিকাইছে তেওঁলোকেও তেনেকৈ কৰিবলৈ চেষ্টা কৰিছে। আচলতে যোগটো এদিনৰ নহয়, যোগ হৈছে এটা সাধনা, আৰু যোগ আজিকালি কৰিবই লাগিব, মানে য়োগা কৰিবই লাগিব। কৰিলেহে আমাৰ দেহটো ভালে থাকিব, দেহৰ লগতে মনো সুস্থ হৈ থাকিব। অকল দেহ সুস্থ হৈ থাকিলে নহ'ব, মনটোও সুস্থ হৈ থাকিব লাগিব। মানে কি, আমাৰ যদি দেহত কিবা এটা বেমাৰ থাকে, আমাৰ যদি শৰীৰটো দুৰ্বল ৰাইজ ডিউটিৰ পৰা আহি পালোঁ আৰু কাপোৰখিনি চেঞ্জ কৰিলোঁ। এই যে মেট্ৰেছ ষ্টিকবিলাক লগালে একদম নাযায়। আম, তাৰপিছত এইটো হৈছে মৌচুমী, এয়া হৈছে মাছ, এয়া হৈছে ভেন্দি, জলকীয়া, আৰু এয়া হৈছে ফুল। আৰু জিকাও আনিছিলে, মই জিকা এয়া কাটি আছোঁ। ৰাইজ ইমান বেছি গৰম, কি ক'ব, অকণমানতে মানে ঘামি যাওঁ। এইমাত্ৰ গা ধুলোঁ, ৰাতিপুৱাতো গা ধুই গৈছিলোঁ, আকৌ গা ধুলোঁ। ছোৱালীকো ধুৱাই দিলোঁ, তো গা পা ধুই আজৰি। ইজনী ভাত খাওঁ, ভাত খাই অকণমান ৰেষ্ট কৰিম। ছোৱালীটো শুলে মোক শুব নিদিয়ে, এনেই অকণমান বাগৰিম বিচনাত, তাৰপিছত আকৌ অনলাইনৰ কাম আছে সেইবিলাক কৰিম। আৰু অৱশ্যে আপোনালোকক এটা কথা কওঁ, নিজকে আপোনালোকে মানে কি, মাছৰ কণী পিঁয়াজেৰে ভাজিছোঁ, ভাত, আৰু এইফালে মাছ, আৰু মানে জিকাৰ জোল, তাইৰ কাৰণে ভাত দিছোঁ, আৰু মই আজি বিচনাতে খাওঁ।